এই প্ৰব্লেমটো এনেদৰে যদি হয় আপোনালোকৰ ঘৰত চাগে নিশ্চয় কলগছ আছে প্ৰথমে আপোনালোকৰ ঘৰৰ কলগছ 3-4 জোপামান কাটি আৰু সৰু সৰু সাইজত পিচ বনাই পুখুৰীটোত দলিয়াই দিব সেকেন্ডটো ট্ৰিক্স আছে আপোনালোকে 1 কেজি বা 1.5 কেজি মান নিমখ ছটিয়াই দিব পাৰে পুখুৰীত আৰু 3 নম্বৰতে আপোনালোকৰ ঘৰত যদি আছে চুকা টেঙাবিলাক চুকা টেঙা হওক বা নেমু টেঙা হওক যিকোনো ধৰণৰ টেঙা যেহেতু টেঙাই আমাক মানে বিষাক্ত বিষবিলাক মানে কাটি দিব পাৰে সেই গতিকে ইয়াত আপুনি টেঙাও ছটিয়াব পাৰে এনেকুৱাবিলাক যদি আপুনি ট্ৰিক্স ব্যৱহাৰ কৰে আপোনালোকৰ ঘৰৰ মাছখিনি নিশ্চয় সুৰক্ষিত হৈ থাকি যাব আৰু আপোনালোকে পাছত ধৰি খাব পাৰিব সো নহলে আপোনালোকৰ ঘৰৰ যিমান মাছ আছে সেই একেদিনাখনে সব সাফা এতিয়া সব পুখুৰী পানীখিনি সম্পূৰ্ণভাৱে ঘোদা হৈ আছে ঘোদা পানীখিনিক সাফা কৰিবৰ কাৰণে ইয়াত ব্যৱহাৰ কৰিব পাৰিব আপুনি শুকান চূণৰ গুড়ি ছটিয়াব পাৰে শুকান চূণৰ গুড়ি ছটিওৱাৰ উপৰিও আপুনি চূণৰ টোপোলা বান্ধি কাপোৰত টোপোলা বান্ধি পুখুৰী